মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এই মুহূৰ্তত আমি দেখুৱাইছো প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ গোলাঘাটত এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে প্ৰাক্তন মন্ত্ৰীগৰাকী প্ৰাক্তন কংগ্ৰেছৰ নেত্ৰী প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো কৰিছে আৰু ভোটদান কৰিবলৈ আগবাঢ়িছে মই নিউজ 18 দৰ্শকসকলক পুনে দেখাবলৈ অনুৰোধ কৰিম কিদৰে বাইদেৱে আসলতে এনেদৰে ভোটদান কৰিবলৈ আহিছে 122 নং মুক্তা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিবলৈ আহিছে ইতিমধ্যে বাইদেৱে যি স্বাক্ষৰ আছে সেই স্বাক্ষৰ কৰিছে আৰু স্বাক্ষৰ কৰাৰ পিছতে আসলতে বাইদেৱে ভোটাৰ লিষ্ট হৈ ভোট দিবলৈ গৈছে মই নিউজ 18 দৰ্শকসকলক পুনে দেখুৱাবলৈ অনুৰোধ কৰিম সেইসমূহ দৃশ্য কিদৰে আসলতে বাইদেৱে ভোটদান কৰিবলৈ আগবাঢ়িছে মই কেমেৰাত দেখুৱাবলৈ অনুৰোধ কৰিম নিউজ চালে কিদৰে বাইদেৱে আসলতে এতিয়া এই ভোটদান কৰিছে আৰু এই মুহূৰ্তত বাইদেৱে ভোটদান কৰিছে মই পুনে সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে বাইদেৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আসলতে পুৱাৰে পৰা এই চেণ্টাৰটো আচলতে অগণন লোকৰ ভিৰ হৈ আছিলে আৰু ভিৰ হোৱাৰ পিছতে আসলতে এতিয়া এইদৰে অজন্তা নেওগ বাইদেৱে ভোটদান কৰিবলৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউৰ লগত বাহিৰত ভাল হ'ব হয় এইদৰে বাইদেউ ভোটদান কৰিলে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউৰ লগত আচলতে মই কথা পাতিবলৈ এনেদৰে আছে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আচলতে মই দেখুৱাবলৈ অনুৰোধ কৰিম ভোটদান কৰি এই মুহূৰ্তত বাইদেউ ওলাই আহিছে আৰু ওলাই অহাৰ পিছতে এনেদৰে আচলতে হয় এইদৰে আচলতে দেখুৱাই আছোঁ আচলতে বাইদেউ অজন্তা নেওগ বাইদেউ আচলতে ভোটদান কৰি ওলাই আহিছে মই কথা পাতিবলৈ হয় আচলতে এনেদৰে বাইদেউ ভোটদান কৰি আচলতে এনেদৰে বাহিৰলৈ ওলাই আহিছে মই পুনে কথা পাতিবলৈ বিচাৰিম ভাৰতবৰ্ষত গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে আমি সকলোৱে ভোটদান কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ প্ৰাৰ্থী গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব আৰু আমাৰ দেশত কংগ্ৰেছ চৰকাৰ হ'ব দেখা পোৱা গৈছিলে আচলতে গোলাঘাটত প্ৰচাৰ চলাবলৈ বিজেপি বহু ৰথী মহাৰথী আহিছিল তাৰপিছত কি ক'ব বাইদেউ মইতো কৈছোঁৱে যে আমাৰ মানে কলিয়াবৰ লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী গগৈ ডাঙৰীয়া যথেষ্ট শক্তিশালী প্ৰাৰ্থী আৰু তেখেত বিপুল ভোটত জয়ী হ'ব বিভিন্ন স্থানত আপোনাৰ ইভিএম বা এইবিলাক ভিভিপেট বিকল হৈছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে হয় ৰাতিপুৱাই মই যথেষ্টখিনি আমাৰ কেন্দ্ৰবিলাকৰ পৰা মানুহ খবৰ পাইছোঁ আৰু লগে ডেপুটি কমিশ্যনাৰক জনাইছোঁ যে ইভিএমবিলাকৰ বিসংগতি হৈছে এইখিনি মানে যথেষ্টখিনি তেওঁলোকে আচলতে যেনেধৰণে কামবিলাক কৰিব লাগিছিল তেনেধৰণে কৰা নাই যথেষ্টখিনি ৰাতিপুৱা আৰম্ভ হোৱাৰ লগে 7টা বজাতে মানুহবোৰে যেতিয়া ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি